গাইজ আমাৰ সমাজত ধনী দুখীয়াৰ টকা পইচাৰ ভেদাভেদ আছে বেমাৰ আজাৰৰ ভেদাভেদ আছে ধনী মানুহৰ এনজাইটি হ'ব কিছুমান মানুহ ডিপ্ৰেছনত যাব আৰু কিছুমানৰ শ্বৰ্ট টাৰ্ম মেমৰি লছ হ'ব আৰু আমাৰ গৰীব কেইটাৰ হাগোৱা পাতোৱে শেষ নহয় বাকী ক'ত দামী বেমাৰ হ'ব ধনী মানুহ যদি কিবা কাৰণত এনজাইটি হ'ল তেতিয়াহ'লে চাইকেট্ৰিষ্টক দেখাব আৰু নহ'লে কোনোবা বেলেগ ডক্টৰক দেখাব ডক্টৰে ক'ব ষ্ট্ৰেছ নলবি দুনিয়াখন ঘূৰিয়া বাহিৰত যা হলিডেত যা আৰু আমাৰ মিডিল ক্লাছ গীটাৰ যদি কিবা কাৰণত হাগেনিৰ পৰা প্ৰমোচন হৈ গ'লে এনজাইটি হ'ল ডাইৰেক্টলি মায়াকে লোহা গৰম কৰি পানী খুৱাই দি পেলাই কাম ক্লিয়াৰ কৰি দিব তই বাহিৰতো যাব নালাগে জানে তোৰ অকাদৰ বাহিৰত তই ফুৰিব যাব নোৱাৰা লোহা গৰম কৰা পানী খালি তোৰ বেমাৰ ক্লিয়াৰ আৰু যদি কিবা কাৰণে কোনোবাটো মেমৰি লছ হ'ল তাক শ্বৰ্ট টাৰ্ম মেমৰি লছৰ চিষ্টেম নাই ডাইৰেক্ট ই পাগলা হৈছে হয় বিয়া পাতি দি নহয় ঘৰৰ পৰা উলিয়াই দিতা আজিকালি মোৰ লগৰ কেইটামান অলপ আধুনিক হৈছে সিহঁতে বাহিৰত ঘূৰি ফুৰি কেনে অলপ জানা হৈছে সিহঁতে মাজে মাজে কেতিয়াবা ডিপ্ৰেছনত যায় বেছি দিনৰ কাৰণে নহয় 2-3 দিনৰ কাৰণে ডিপ্ৰেছনত যায় ষ্টেটাছ মাৰি কেনে আকৌ গুচি আহে মিডিল ক্লাছ ফেমিলি গিলাকৰ এইগিলা ষ্টেণ্ডাৰ্ড বেমাৰ নোহোৱাৰ মেইন কাৰণটো হৈছে